ৰাজ্যত আজিও অব্যাহত আছে কা বিৰোধী আন্দোলন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো বীৰলাচিত সেনাই কা বিৰুদ্ধে উলিয়াই প্ৰতিবাদী সমদল। আৰক্ষী অৰ্ধসামৰিক বাহিনী কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৰঙিয়া নগৰৰ মাজমজিয়াৰে উলিয়াই প্ৰতিবাদী কাৰ্যসূচী। কাৰ বিৰুদ্ধে ধ্বনিৰে ৰঙিয়াৰ আকাশ বতাহ কঁপাই তোলে বীৰলাচিত সেনাৰ ৰঙিয়া সমিতিয়ে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়া বীৰলাচিত সেনা সমিতিৰ মুখ্য সচিব নিতু অসম, সভাপতি প্ৰাণজিৎ ৰাজবংশীকে ধৰি অৰ্ধশতাধিক নেতাকৰ্মী। অসমৰ ভাষা সংস্কৃতি সংকটত ঠেলি নিয়া এই কা বাতিলৰ দাবীত আজি আমি ৰাজপথত ওলাই আহিছোঁ। বীৰলাচিত সেনা ৰঙিয়াৰ আঞ্চলিক সমিতিয়ে ভৱিষ্যতত আমাৰ যিটো উঠি অহা প্ৰজন্ম, আমাৰ যিটো নৱপ্ৰজন্ম, সিহঁতৰ মানে আজি মানে ভৱিষ্যতত মানে এনেকুৱা এটা দিশত গৈ আছে। আমাৰ অসমীয়া ভাষা সংস্কৃতি, অসমৰ জাতি মাটিৰ ভেটিৰ যিটো শ্লোগান, আমাৰ যিটো ভাষা সংস্কৃতি, এটা এনেকুৱা এটা দিশে মানে গতি কৰিব ধৰিছে। সেই গতিকে আজি আমি সেইটোৰ ওপৰত মানে হেৰি কৰি পিনে আমি ইয়াতে আহিলোঁ, ৰাজপথত ওলাই আহিছোঁ, যাতে ঠিক তেনেকৈ যেনেকৈ আমাৰ 1960 চনত ভাষা আন্দোলন, 1985 চনত অসম আন্দোলনত শ্বহীদসকলৰ যিখিনি আমাৰ শ্বহীদৰ তেজেৰে যিটো আমাৰ মানে আমাক এটা সুখ শান্তি আৰু আমাৰ যিটো সোণৰ অসম আমাক দি গৈছে, আমি যিটো এটা নিজ স্বাধীন মনেৰে নিজ এটা সুকীয়া স্বাভিমানেৰে আমি অসমীয়া জাতিটো যেনেকৈ জীয়াই আছিলোঁ ইমান দিন ধৰি, ঠিক তেনেকৈ আমি যাতে ভৱিষ্যতত আমাৰ যুৱ প্ৰজন্মই যাতে অসমীয়াৰ ভাষা ভেটি মাটি যাতে আৰ্থিক এইবিলাক অস্তিত্বৰ সংকটত নপৰে, সেই গতিকে আমি সম্পূৰ্ণ চেষ্টা চলাইছোঁ। আৰু আমি এই জাতি ধ্বংসী আমি কেতিয়াও বিদেশীৰ বোজা আমি কেতিয়াও মানি নলওঁ। আমাৰ ফালৰ পৰা আমাৰ অসম চৰকাৰক এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে অসম আৰু অসমীয়াৰ যিটো আমাৰ স্বাভিমান আমাৰ এইটো অটুট ৰখাৰ কাৰণে চেষ্টা কৰক। অসমীয়াৰ জাতি মাটিৰ ভেটি যিখিনি আছে সেইখিনি আমাৰ অটুট ৰখাৰ চেষ্টা কৰক। অসমৰ প্ৰতিজন নাগৰিকে যেনেকৈ আমি ইয়াতে শান্তি শৃংখলাবদ্ধভাৱে যেনেকৈ আমি প্ৰত্যেকটো দিশতে আমি আমাৰ স্বাভিমানেৰে এটা অটুট সুকীয়া অৱস্থাত আমি যেনেকৈ জীয়াই আছিলোঁ, ঠিক তেনেকৈ আমাক জীয়াই থাকিবলৈ দিয়ে। এই আমাৰ আমি বুজা আমি কোনো পধ্যে মানি নলওঁ। কাৰণ আমি বিদেশী ভাষা যেনেকৈ কেৰা মেৰা খাইছেৰে গেছেৰে সেইবিলাকক যাতে আপোনালোকে আনি আমাৰ মাজত জাপি নিদিয়ে। তেনেকুৱা যদি কৰে তেতিয়াহ'লে আমাৰ জাতি মাটি ভেটিৰ আমাৰ অস্তিত্ব সংকটত আহি পৰে। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সংবাদ 365।